নুমাই দিম এইটো ফটো মাছ ফটো মাছ আৰু অলপ মাৰি দিয়া দেখুৱাই দিব প্ৰেক্টিকেলি দেখুৱাব আৰু বুজাই দিব দেখুৱাই দিব আপোনালোকে দেখিছে এইবিলাক গোটেই এক্সটিংগুইচাৰ হয় একচুৱেলি আমি ইয়াতে বেলেগ বেলেগ এক্সটিংগুইচাৰ 4 প্ৰকাৰৰ এক্সটিংগুইচাৰ থাকে আমি ইয়াতে 2 প্ৰকাৰৰ লৈ আছোঁ এইটো হ'ল CO2 এক্সটিংগুইচাৰ য'ত ড্ৰাই CO2 ভেক্সেল য'ত থাকে খালি আৰু এইটো হ'ল DCB তো ফাৰ্ষ্টত আমি জুইৰ বিষয়ে জানিব লাগিব এইবিলাক ইউজ কৰিবৰ কাৰণে জুই 4টা ভাগত ভাগ কৰা হয় ক্লাছ এ হ'ল অৰ্ডিনাৰী ফায়াৰ যদি কাপোৰত লাগিলে যদি জাবৰ কাপোৰ এইবিলাকত লাগিলে তো সেইটো এ ক্লাছত পৰে তেতিয়া এই আমাৰ পানীৰে ডুমাই দিলে নুমি যাব বি ক্লাছ হ'ল মানে যদি অইলত যদি লাগে অইল মাইটো গম পায় যদি কিচেন অইল থাকে পেট্ৰল ডিজেল সেইবিলাকত যদি লাগে পানী যদি ঢালি দিয়ে কি হ'ব জুইটো আৰু বাঢ়ি যাব হয় নাই তাতে পানী দিব নোৱাৰি তেনেহ'লে তাতে কি কৰিব লাগিব তাতে বি ক্লাছ ফায়াৰত ব্লেংকেটিং চিষ্টেমত কিছুমান কি আছে সেইটো কৰিব লাগিব যেনেকুৱা ফৰ্ম AFFF ফৰ্ম বুলি কয় সেইটো নাই আজিকালি ইউজ নকৰে সেইটো আমাৰ কিছু গাড়ীত থাকে সেইবিলাক বস্তু তো AFFF ফৰ্মটো সেইটো তাতে ইউজ কৰে তাৰ ওপৰত মানে ফৰ্ম হৈ যায় ফৰ্ম হ'ল তেতিয়া কাৰ্বন ডাই অক্সাইডটো নাপাৱাৰ কাৰণে সেই জুইটো নুমাই যায় তাৰপৰা ক্লাছ চিত হ'ল মানে গেছিয়াছ ফায়াৰ য'ত গেছৰ যেনেকুৱা এই আমাৰ এই চিলিণ্ডাৰৰ তাৰপিছত বেলেগ ধৰণৰ কিবা সেইবিলাক গেছত জ্বলিব যদি নুমাব লাগে তেনেহ'লে CO2 এক্সটিংগুইচাৰ ইউজ কৰা হয় য'ত ড্ৰাই কেমিকেল থাকে আৰু ডি হ'ল মেটালিক ফায়াৰ ডি এইটো ইউজ কৰিব পাৰি এইটো যেনেকুৱা এই DCB এইটো DCB বুলি কয় এইটো ডি মানে মেটালিক য'ত মেটেলত জুই লাগে আপোনালোকে সেইবিলাক নাপাব মেটেলত কেতিয়া জুই লগা নাপায় আপোনালোকে মেইন হ'ল CO2 আৰু DCBটো হ'ল আপোনালোকে মেইন এইবিলাক মানে হ'ল প্ৰিমিনাৰী ষ্টেজত যেতিয়া জুই লাগে তেতিয়াহে নুমুৱাৰ কাৰণে আপোনালোকক কৰা হয় যদি প্ৰাথমিক অৱস্থাত প্ৰাথমিক মানে অলপকৈ যেতিয়া জ্বলে তেতিয়া এইবিলাক আপোনালোকে তো এতিয়া জুইৰ বিষয়ে হ'ল অলপ আপোনালোকে যিখিনি গম পালে তাৰপিছত আমি অলপ এতিয়া অপাৰেটিং প্ৰচিডিউৰটো অলপ দেখাই দিম আমি CO2 এক্সটিংগুইচাৰ দেখাই দিম চিলিণ্ডাৰৰ বিষয়টো চবে জানে না তো ইয়াতে মিথেন গেছ থাকে হয় নাই তো চিলিণ্ডাৰ চেক কৰিবৰ কাৰণে সদায় ইয়াতে মাৰ্কিং থাকে এই যেনেকৈ A34 আছে যেনেকৈ এইটো A34 মানে হ'ল এ মানে হ'ল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল ফৰ কোৱাৰ্টাৰ হিচাপত মানে থাকে বি হ'লে মানে এপ্ৰিলৰ পৰা আৰম্ভ হ'ব তো A34 মানে 2034 লৈকে এই গেছটো এক্সপায়াৰ হ'ব 2034 এপ্ৰিলত এক্সপায়াৰ হ'ব এই গেছটো যদি এইটো যদি এনেকুৱা 20 যদি থাকিলেও ইয়াতে তেনেহ'লে এইটো এক্সপায়াৰ হোৱা গেছ এইটো সদায় চাব এই মাৰ্কিংটো চালে গম পাই যাব এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত এটা চিলিণ্ডাৰ যদি জুই লাগে লগালগ চিলিণ্ডাৰটো ব্লাষ্ট নহয় চিলিণ্ডাৰ ব্লাষ্ট হ'বৰ কাৰণে এটা মেল্টিং পইণ্ট থাকে তাৰ মানে যদি ব্লাষ্ট হ'ব লাগে বহুত হিট হ'ব লাগিব বাহিৰৰ পৰা তেতিয়াহে ব্লাষ্ট হয় মানে ফুলিলে গম পাই যাব মানে এইটো ফাটিব আৰু গেছৰ সদায় ক'ৰবাত যদি জুই লাগে নাভাবিব যে লগালগ ব্লাষ্ট হ'ব সেই ভয় খালে তেতিয়াহ'লে আৰু বেছিকৈ যেতিয়া জুই জ্বলিব তেতিয়া আৰু গৰম হৈহে ব্লাষ্ট হ'ব বুজিছে সেইকাৰণে যদি চিলিণ্ডাৰত জুই লাগে মানে প্ৰথম ফুলি যাব ন চিলিণ্ডাৰ প্ৰথমত নুফুলে বহুত সময় লাগিলেহে বাহিৰৰ পৰা হিট পাব মানুহে ফাৰ্ষ্টতে ভয় খাই যায় যে জুই লাগিলে চিলিণ্ডাৰ আছে জুইটো যদি লাগিছে লগালগ চিলিণ্ডাৰটো ফুলাই নিব তেতিয়া জুই নালাগে ব্লাষ্ট নহয় এইবাৰ দেখাই দিয়া আমাৰ দেখাই দিব জুই লাগিলে কেনেকৈ নোহোৱা পাৰে লাইনমেনৰ নামটো কি আছিল কোনটো
হাতেদিয়ে নুমাব পাৰি মানে ভিউটো অকমান এখন নালাগে কাপোৰটো এবাৰ ওলাই দে সাইডত মাৰি লোৱা ওলাই দে কাম কৰিছে ওলাই দে ভয় কৰিব নালাগে যদি এনেকে কৰি দিয়ে কিন্তু দেখাই কিন্তু গাঁত লাগি নিজৰ পিনে আহিব নিজৰ ফালে নিজৰ পিনে আহিব এনেকে দিলে নিজৰ ফালে আহিব সদায় নিজৰ কাগজ প্ৰটেক্ট কৰি ল'ব এনেকে নিজৰ প্ৰটেক্ট কৰি ল'ব লাগিব মানে ঘড়ী কাটা বিপৰীত দিশত ভয় কৰিব নালাগে এইটো হ'ল CO2 এক্সটিংগুইশাৰ এইটো ক'ত ইউজ হ'ব হয়তো এণ্টিক্ল'গ এইটো হ'ব গেছত জুই লাগে নাইবা এনেও জুই লাগিলে নিব পাৰে মানে এইটো পাৰপাছটো গেছৰ কাৰণে আপোনালোকে গোটেই বস্তুটো জনাটো দৰকাৰ এনে অৰ্ডিনেৰী ফায়াৰত লাগিলেও নিব পাৰে কিন্তু গেছৰ কাৰণে এইটো মেইনলি আপোনালোক এইটো দিব এইটো নিদিয়ে আপোনালোক এই DCBটো দিব DCBটো মানে অল পাৰপাছত বেছিভাগতে ইউজ কৰাৰ কাৰণে আপোনালোক DCBটো দিব এতিয়া DCBটোৰ এইটো দেখা এইটো আছে নেকি ফুল আছে নেকি আমাৰ ফুল আছে নেকি আছে নেকি ফুল থাকে এইটো আছে যদি ভাল বেয়া আমি চাই দিব পাৰিম DCBটো দেখাই দিয়ে দেখাব নালাগে এই প্ৰেছাৰ বস্তু এই কাটাডাল আপোনালোকে দেখা পাইছে এই কাটাডাল যদি এই সেউজীয়া ডখৰত থাকে তেনেহ'লে এইটো আছে এইটো যদি ৰঙাত থাকে তেনেহ'লে এইটো নাই এইটো ইউজ কৰি লাভ নাই আৰু এইটো আপোনালোকে কেনেকৈ খুলিব প্ৰথমতে ইয়াত এডাল পিন থাকে এইটো লিখিছেনে আপোনালোকে এই পিনডাল খুলি এইটো খুলিব লাগিব এইটো খুলিব লাগিব এইটো খুলি এইটো ওলাই য'ত জুই লাগিছে এইটো এনেকৈ মাৰি দিব লাগিব এইটো এবাৰ মাৰি দিলে ওলাই শেষ হৈ থাকিব কিন্তু আপোনালোকক মাৰি নেদেখুৱাব বাৰু এতিয়া এবাৰ খুলিলে শেষ হৈ যাব কোনোবা এটা ল'ৰা এটা কালত পৰি গ'ল পানীত পৰি গ'ল ইমাৰ্জেঞ্চি আপোনালোকে আমাক ডাইৰেক্ট কল কৰিব আমাৰ নম্বৰটো আপোনালোকৰ প্ৰতি ঘৰ হাতে হাতে থাকিব লাগে একদম ইমাৰ্জেঞ্চি নম্বৰ যদি আপোনালোকৰ আঁতৰত যদি নাথাকে আপোনালোকে যদি 108ত যদি মাৰে 101ত যদি মাৰে তেতিয়া গুৱাহাটীলৈ যাব কণ্ট্ৰলত যাব কণ্ট্ৰলে আকৌ থানালৈ যোগাযোগ কৰিব তেনেকৈ কৰোঁতে কৰোঁতে আপোনাৰ 10 মিনিট সময় গুচি যায় তেতিয়া আপোনাৰ ঘৰটো সম্পূৰ্ণ যদি শেষ হৈ যায় আমাৰ এই পানী টেংকিটো 3000 লিটাৰ থাকে আৰু 3000 গেলন এই পানীটো ব্যৱহাৰ কৰিবলৈ 5 মিনিট বা 6 মিনিট সময় দৰকাৰ মানুহে ভাবে পানী নাই কাৰণ যদি ফুল প্ৰেছাৰত মাৰে 3 মিনিট বা 4 মিনিট শেষ হৈ যায় তেতিয়া মানুহে ভাবে ফায়াৰ ব্ৰিগেডত পানী নাথাকে গতিকে এই কথাটো লক্ষ্য কৰিব আৰু আপোনালোকে যদি ডাইৰেক্ট আমাক যোগাযোগ কৰে তেতিয়া আপোনালোকৰ ওচৰত আমি ডাইৰেক্ট আহি খুব কম সময়ৰ ভিতৰত আপোনালোকক আমি সহায় কৰিব পাৰোঁ এই কথাটো প্ৰত্যেকক নাম্বাৰটো আপোনালোকে লৈ ল'ব ফোন নম্বৰ আমি দি যাম প্ৰত্যেকৰ মোবাইলত ছেভ কৰি থৈ দিম গছ পৰে সেইটোও আমি উদ্ধাৰ কৰোঁ ৰাস্তাত যদি গছ পৰে সেইটোও কাটি আমি উলিয়াই দিওঁ এনেকুৱা আমাৰ বহুত 938777 1521 আকৌ এবাৰ কৈছোঁ 938777 1521 এইটো ক'ৰ নাম্বাৰ এইটো জেংৰামুখ ফায়াৰ ব্ৰিগেডৰ নম্বৰ এইটো কিহৰ বেলেগ গড়মূৰটো বেলেগ হ'ব জেংৰামুখটো বেলেগ আপোনালোকে জেংৰামুখটো